Hello and welcome back to my channel. আজিৰ ভিডিঅ'টোত মই কেনেকৈ অসমীয়া গহনা বনাওঁ সেই সম্পূৰ্ণ প্ৰচেছটো দেখাবলৈ চেষ্টা কৰিম। মই ইউজ কৰোঁ ফেব্ৰিক্ৰিলৰ মোল্ডেড ক্লে। ইয়াৰ এটা ৰেজিন বেছ আৰু হাৰ্ডেনাৰ থাকে। দুটা ইকুৱেল কোৱান্টিটিত লৈ এনেদৰে মিক্স কৰি ল'ব যেতিয়ালৈকে সম্পূৰ্ণ বগা হৈ নাযায়। আৰু এনেকৈ বেলি লৈছোঁ ৰুটি বেলাৰ দৰে, আৰু যিটো ডিজাইন লাগে সেইটো ট্ৰেছ কৰি কাট কৰি লৈছোঁ। লকেটটো শুকোৱাৰ পাছত ফেব্ৰিক্ৰিলৰ 3D আউটলাইনাৰ ইউজ কৰি আউটলাইনিং কৰি দিম এনেদৰে। আউটলাইনিং কৰাৰ পাছত বগা ৰং সানি দিওঁ এনেকৈ। তাৰপিছত আউটলাইনখিনিত গল্ডেন কালাৰ আৰু মাজৰখিনিত এনেকৈ ব্লেক কালাৰ দিছোঁ, যিহেতু মই ব্লেকত বনাম ন। লকেটটো শ্বেপ দিয়াৰ পাছতেই আইপিনখিনি ইনচাৰ্ট কৰি লৈছিলোঁ, আৰু এই লটকনটো এটাচ কৰি লৈ এই আমাৰ লকেটটো হৈ গ'ল। এতিয়া ইয়েৰিংছযোৰ একেই প্ৰচেছতে এনেকৈ কাট কৰি ল'ম। গাইজ, মই কথাৰে ভালকৈ এক্সপ্লেইন কৰিব নোৱাৰিব পাৰোঁ কাৰণ মোৰ অভ্যাস নাই। চ' ভিডিঅ'টো চাই যাওক। আৰু কিবা ডাউট থাকিলে কমেণ্ট কৰি জনাব পাৰে, নাইবা মোৰ ইনষ্টা পেজত গৈ DM কৰিব পাৰে। ইয়েৰিংছযোৰ কাট কৰি আউটলাইন কৰিলোঁ। আউটলাইনিঙৰ ভিডিঅ' কৰিব নহ'ল। তাৰপিছত এয়া বগা কালাৰ দি দিছোঁ। তাৰপিছত বৰ্ডাৰখিনি গল্ডেন কালাৰ কৰিলোঁ, সেইটোও ভিডিঅ' কৰিব নহ'ল। আৰু আমাৰ ইয়েৰিংছযোৰ ৰেডি হ'ব এতিয়া। ইয়েৰিংছ তাত লগাই দিছোঁ। যদিও এইটো এটা লং ভিডিঅ', কিন্তু এইটো বহুত চুটি হ'ল, গম পাইছোঁ। আমাৰ ইয়েৰিংছযোৰ ৰেডি। ফাইনেল লুকটো পাছত দেখাম। এতিয়া মণিডাল গুঠি লওঁ। মণিডাল গুঠিবলৈ মই একেবাৰে থিন প্লাষ্টিক থ্ৰেড 3ডাল লৈছোঁ। এটা এটাকৈ এনেকৈ ব্লেক বিডছ ইনচাৰ্ট কৰি গৈছোঁ। এডালত 30টাকৈ মণি ইনচাৰ্ট কৰিছোঁ। তাৰ পাছত এটা গল্ডেন বিড ইনচাৰ্ট কৰিছোঁ। সেয়া চাওক। পুনৰ একেটা প্ৰচেছ ৰিপিট কৰিছোঁ 4বাৰকৈ। আশা কৰোঁ মোৰ শ্বৰ্টছখিনিৰ দৰে মোৰ লং ভিডিঅ'টিতো একেই মৰম দিব আপোনালোকে। তাৰপিছত দুটা গল্ডেন বিড ইনচাৰ্ট কৰিম, আৰু এয়া লকেটডাল ইনচাৰ্ট কৰিলোঁ। পুনৰ দুটা গল্ডেন বিড ইনচাৰ্ট কৰি আকৌ ৰিভাৰ্ছ কৰিম দেই। মানে 3ডাল ৰছীত 30টাকৈ মণি, আকৌ এটা গল্ডেন বিড, আকৌ আনটো তেনেকৈ ৰিপিট কৰি দিলোঁ। লক এটাচ কৰি দিলোঁ। টাডা! এয়া ফাইনেল লুক মণিডালৰ। আৰু এয়া গোটেই ছেটটোৰ ফাইনেল লুক। কেনেকুৱা হৈছে জনাবলৈ নাপাহৰিব। লগতে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই। থেংক ইউ ফৰ ৱাচিং। বাই বাই।